এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি একদম বাহিৰৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এতিয়া ৰাতিপুৱা অকণমান 10টামান বাজিছে আৰু কাম বন কৰি আজৰি হৈ মই বোলো অকণমান ৰ'দতে বহোঁ, ইমান ঠাণ্ডা লাগিছে। তো বোলো ভাবিলোঁ ভিডিঅ'টো আপোনালোককো আৰম্ভ কৰি দিওঁ আৰু নহ'লে দিনটোলৈ ষ্টাৰ্ট কৰিবলৈ থাকিয়ে যাব। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আজি কি দেখাব পাৰোঁ ক'ব পৰা নাই আৰু ভাইটিয়ে ক'লে, ফোন কৰিছিলে, ষ্টেটাছো দিছিলে বাৰু। সি যোৱা ৰাতি আমাৰ ৰাতি 1:30মান বজাত মাৰ ঘৰ তাত এক্সিডেণ্ট এটা হৈছে। ড্ৰিংকছ কৰি আহিছিলে মানুহবিলাকে গমেই নাপালে ক'ত সোমাইছে। আমাৰ ঘৰৰ আগৰ পৰা গৈ আমাৰ ঘৰৰ আগতে সোমাব লাগে, তাত নোসোমাই আমাৰ ঘৰ কিনাৰৰ ঘৰ দাইহঁতৰ ঘৰ ৱালত মাৰিলে। সি ভিডিঅ' পঠাইছে, মই আপোনালোকক ভিডিঅ'টোতে দেখাম বাৰু কেনেকুৱা অৱস্থা। কাৰেণ্ট নাই বোলে, কাৰেণ্টৰ প'ষ্টটো একদম ভাঙি পেনে যিডোখৰত প'ষ্টটো আছিলে ধৰি লওক সেইডোখৰৰ পৰা নি বেলেগ এডোখৰত ৰখিছেগৈ প'ষ্টটো, তেনেকুৱা আৰু। তো সেই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে ওচৰৰে খুৰী এজনীয়ে ঘৰত আছে জেং কুকুৰা মই দেখা নাছিলোঁ, পিছে শুনিছিলোঁহে, কিন্তু আজি দেখি গ'লোঁ, সেই ভিডিঅ' কৰি থ'লোঁ। পোৱালিটোও জেং কুকুৰাই হৈছে, পাখিবোৰ উভুটি আৰু উল্টা পুল্টা। আৰু এইফালে বাহিৰত থাকোঁতে স্কুটিখনৰ মাত শুনিলোঁ, মানুহজন গৈছিলে ধান কুটাবৰ কাৰণে। তো তেওঁ অহা মই গম পাইছিলোঁ, সেয়ে ভিডিঅ'টো অন কৰিয়ে থৈছিলে। তেওঁ আহি হাঁহিছে আৰু কি কৰি আছোঁ ভিডিঅ' যে কৰি আছোঁ গম পালেই তেওঁ। সেয়ে কিবা জানি বুজি কৰি থকা নিচিনাই হ'ল আৰু। কিন্তু মই স্কুটিখনৰ মাতটো ধৰিব পাৰোঁ যে, সেইকাৰণে আহিছে বুলি মই এনেই ৰখি আছিলোঁ। তেওঁ অহাৰ কাৰণে ভিডিঅ'টো অন কৰি থ'লোঁ। মই ইয়াতে চাই আছোঁ। আৰু এইফালে সেইদিনাখন যে দেখাইছিলোঁ মাহী এগৰাকীয়ে চুৱেটাৰ বনাইছে বুলি, সেইটো বনাই কমপ্লিট হোৱা নাই বাৰু। তাৰ আগত এইটো ফ্ৰকটো বনাইছিলে, ইমান ধুনীয়া লাগিছে। আৰু এইফালে আবাই পাছবেলা টাইমতে কেৰাহী পাতিছে, ইয়াত ধান সিজাব, উহোৱা চাউলখিনি উহোৱা কৰিবৰ কাৰণে এয়া। আৰু গধূলি জুই দিলে, কেৰাহী পাতি ধানো দি দিছে সিজিবৰ কাৰণে। নতুন ধান যিহেতু এনেকৈ খাবলৈ অলপ বেয়া লাগে ভাতটো, আৰু উহোৱা চাউল কৰি দিলে খাব পাৰি। তো সেইকাৰণে ধানখিনি সিজাইছে আৰু উহোৱা কৰিবৰ কাৰণে। আৰু এয়া গধূলি হৈছে, আৰু আজিকালি আকৌ সোনকালেই গধূলি হয় ন, এয়া 4:30 5টামান বাজিছেহে। আৰু একখিনি এতিয়া নমালে, সেইটো সিজি গ'ল। ধানটো ফাটি গ'লেই গম পায় বুলি কৈছে। ধানটো ফাটি ভাতৰ নিচিনা হৈ গৈছে, আকৌ বোলে এইখিনি শুকুৱাব লাগিব, 2-3 ৰ'দমান দিব লাগিব। ধানটো ফাটি গ'লে গম পায় নেকি? ধানটো ফাটি গ'লে গম পায় নেকি? তাকো যিমান ফালিব লাগে ইমান নাই ফলা। কেলে? এই বহুত ফালিলে বেছিকৈ ফালিলে খাবলৈ বেয়া লাগে। এতিয়া এইটো আলু চাউলৰ নিচিনা লাগিব খাওঁতে। এইখিনিতো নমালে, আকৌ এক কেৰাহী বহাইছে। ৰাতিলৈ ভাত পানী খোৱালৈকে হৈ যাব আৰু। এয়া আকৌ এক কেৰাহী বহাইছে। আবাই ঢাকনখন দাঙি দিছে, মই চাবলৈ লৈছোঁ, ভালকৈ হৈ যোৱা নাই। আৰু এইফালে আবাই বহি আছে, এইখিনি এনেকৈ মেলি থৈছে ৰাতিটোৰ কাৰণে। এনেকৈ থৈ দিলেও গাপ খাই থাকিব যে, সেইকাৰণে মেলি থৈছে। কিমান ক'ত যিমানখিনি সিজালে আৰু, তো সেনেকৈ থৈ দিছে। আৰু নেক্সট ডে ৰাতিপুৱা আজি ৰ'দত দিছে ধানখিনি, পূৰা মেলি দিছে আৰু ৰ'দত। আৰু যোৱাকালি যে হাজবেণ্ডে ধান কুটাব গৈছিলে, সেইখিনি বেলেগ পুৰণা ধান আছিলে যিখিনি কুটাব গ'ল। আৰু শুকাই গ'লে বোলে আকৌ ধানটো চাপ খাই যাব। আৰু মই যে কৈছিলোঁ ভাইটিয়ে ক'লে বোলে এক্সিডেণ্ট হ'ল বুলি, এয়া আমাৰ ঘৰ মাৰ ঘৰৰ পদূলিৰ পৰাই সোমাবলগীয়া গাড়ীখন দেখিছেনে, চকাৰ চিন গৈ একদম ইয়াত মাৰিছে খুন্দাটো। গাড়ীখনৰ আগ চাইড অৱস্থা নাই, কাৰেণ্টৰ প'ষ্টটো ভাগি পেলাইছে, একেবাৰে ৱাৰবিলাক ছিঙি তলত পৰি আছে। যিডোখৰত প'ষ্ট আছিলে সেইডোখৰৰ পৰা গৈ ইফাল পাইছেগৈ। আৰু গাড়ীখনতো আগটো অৱস্থাই নাই, মানুহকেইজনে দুখ পোৱা নাই বোলে তেনেকৈ। তেওঁলোকে আচলতে ড্ৰিংকছ কৰি আহিছিলে, সেয়ে ভয়ে লাগেও আমাৰ ঘৰৰ আগফালে থাকিবলৈ। কাৰেণ্টৰ প'ষ্ট ভাঙি পেলাইছে আৰু ধেমালি ডাঙৰ এক্সিডেণ্ট। এতিয়া কাৰেণ্ট নাই, গোটেই ৱাৰবিলাক তলত পৰি আছে। আৰু এইফালে ভাইটিয়ে লগতে ৰেচিপি এটাও দিছিলে, সি বোলে আজি বাৰ্গাৰ বনাব। তো ৰেচিপিটো মই বোলে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। প্ৰথমতে পানী অলপ লৈছে আৰু চিকেন
তাৰপাছত আলু 3টাও বইল কৰি লৈছে আৰু এইফালে আদা নহৰু আৰু ধনিয়া মানে খুন্দনাতে খুন্দি লৈছে। আৰু এইফালে এখন বাচনত কৰ্ণফ্ল'ৰ অলপ লৈছে আৰু 1 চামুচ ময়দাও লৈছে। তাৰপাছত ইয়াত অকণমান মছলা এড কৰিছে, মানে ৰেচিপিটো সি মোলৈ পঠিয়াইছিলে ভিডিঅ' ৰেকৰ্ডখিনি, তো মই সেইকাৰণে ময়ে কৈ দিছোঁ। মছলা মানে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে, কি মছলা আপোনালোকে ইউজ কৰে। আৰু এইফালে মেগী মছলা অকণমানো দিছে আৰু সোৱাদ অনুসৰি ইয়াত নিমখ দিছে। তাৰমানে এইখিনি এটা মানে পেষ্ট, আৰু ইয়াত আদা নহৰু যে পেষ্টখিনি বনাইছিলে তাত এড কৰি দিছে। আৰু এইফালে ৰং জলকীয়াৰ গুড়ি অকণমানো দিছে। আৰু চিকেনখিনি বইল হোৱাৰ পাছত এইখিনি মানে এনেদৰে সৰু সৰুকৈ কুটি লৈছে। তাৰপাছত ইয়াত অকণমান পনীৰ আছিলে বোলে, পনীৰকণো এড কৰিছে সৰু সৰুকৈ কাটি। আৰু লগতে আলু পিটিকাখিনিৰ লগতে চিকেন আৰু পনীৰখিনি দি এড কৰি ভালদৰে ইয়াত সানি লৈছে। আৰু এই যে কৰ্ণফ্ল'ৰৰ পেষ্টখিনি বনাইছিলে সেইটো মানে পানী দি গুলি এটা বেটাৰ বনাই লৈছে। তাতে আলু টিকিকেইটা মানে ডুবাই অলপমান ফ্ৰাই কৰি লৈছে তেলত। আলু টিকিকেইটা অলপ ফ্ৰাই কৰি হোৱাৰ পাছত বনকেইটাও অকণমান ফ্ৰাই কৰি লৈছে। যিহেতু বাৰ্গাৰ বনাব লৈছে, বনকেইটা অকণমান গৰম কৰি লৈছে মানে ফালি পিনি। আৰু ৰেকৰ্ডিংখিনি সিয়ে কৰি দিছিলে, সেইটো কাৰণে অকণমান ইফাল সিফাল হৈ গৈছে বাৰু। মই মানে নিজৰ ভাগে যিমানখিনি পাৰিছোঁ আপোনালোকৰ আগত কথাখিনি কৈ দিছোঁ। এইকাৰণে শ্বেয়াৰ কৰিলোঁ, কিজানি আপোনালোকেও কেতিয়াবা ঘৰতে এনেকৈ নিজেও বনাই খাবলৈ ট্ৰাই কৰিব পাৰিব। আৰু সি কেতিয়াবা তাৰ কিবা মন গ'লে সি ঘৰতে ট্ৰাই কৰি বনাই খায়। তো এয়া বাৰ্গাৰ মানে বনাবৰ কাৰণে ধৰি লওক বনটো অলপ গৰম কৰি লোৱাৰ পাছতে ইয়াত ভেজিটেবল এড কৰিছে, টমেট' চচ অলপ দিছে, পিঁয়াজ দিছে আৰু আলু টিক্কি এটা দি ওপৰত সেইডোখৰ জাপি পিনি মানে ইটো ছাইড জাপি দিছে আৰু বাৰ্গাৰ ৰেডি হৈ গ'ল। আৰু তেনেদৰে গোটেইকেইটা এনেকৈ মানে বনখিনিত টমেট' চচ লগাইছে, ভেজিটেবল এড কৰিছে, তাৰপিছত আলু টিক্কি এটা দি আৰু ওপৰত তাৰ এডোখৰ লগাই দিছে। গাৰ্নিচিংখিনি আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কৰিব পাৰে। আৰু লাষ্টত এখন ফটোও ধুনীয়াকৈ সজাই মোলৈ চেণ্ড কৰিছে, যিহেতু মই খাবলৈ পোৱা নাই আৰু সি মোক লোভ লগাই দিছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ তেন্তে বাই বাই।